প্ৰথমটো প্ৰশ্ন কোনগৰাকী প্ৰথম আহোম স্বৰ্গদেৱে তেওঁৰ আহোম নামৰ উপৰিও হিন্দু উপাধি গ্ৰহণ কৰিছিল হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এড অফ এ হিন্দু টাইটেল এলং উইথ হিজ আহোম নেম তো চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ চুহুংমুং চুহুংমুং হৈছে প্ৰথমগৰাকী আহোম ৰজা যিয়ে হিন্দু নাম গ্ৰহণ কৰিছিল ইয়াৰ উপৰিও আমি কেইটামান এক্সট্ৰা ইনফৰমেশ্যন চাই লওঁ তাৰ ওপৰত আপোনালোকে স্ক্ৰীনত দেখাই পাই আছে ইয়াৰ এনচাৰ হ'ব চুহুংমুং তেওঁ স্বৰ্গনাৰায়ণ হিন্দু উপাধি গ্ৰহণ কৰিছিল আৰু তেওঁক দিহিঙীয়া ৰজা বুলি জনা গৈছিল তো মই এক্সট্ৰা ইনফৰমেশ্যনখিনি এনেকৈ মই লৈ আহিছোঁ নেক্সট এটা পেজত যাতে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে নহ'লে মই লিখি দিলে আপোনালোকে স্ক্ৰীনশ্বট মাৰিলে হয়তো ভালকৈ বুজিও নাপাব আৰু বহুতখিনি জেগা কম থাকে যাৰ কাৰণে মই গোটেইখিনি দিবও নোৱাৰোঁ সেইকাৰণে মই এনেকৈ লৈ আহিছোঁ এতিয়াৰ পৰা এনেকৈ আনিম বুলি ভাবিছোঁ তো এনেকৈ আনিলে বেছিকৈ ভাল হ'ব নে মই লিখি দিলে বেছিকৈ ভাল হ'ব সেইটো কমেণ্টত জনাব তো এক্সট্ৰা ইনফৰমেশ্যনখিনি চাব এক্সপ্লেনেশ্যন স্বৰ্গনাৰায়ণ তেওঁ উপাধি গ্ৰহণ কৰিছিল চুহুংমুঙে আৰু তেওঁক দিহিঙীয়া ৰজা বুলি জনা গৈছিল অপশ্যন বি যিটো দিয়া আছিলে জয়ধ্বজ সিংহ তেওঁ আউনীআটী সত্ৰৰ অধীনত আনুষ্ঠানিকভাৱে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা প্ৰথমগৰাকী আহোম ৰজা আছিল সেইটো মনত ৰাখি থ'ব ৰুদ্ৰসিংহ তেওঁ চুকৰাংফা নামেৰে জনাত আছিল তেওঁ এজন মহান আহোম ৰজা যিয়ে ৰংঘৰ জয়সাগৰ পুখুৰী আদি নিৰ্মাণ কৰিছিল আৰু চুকাফা 1228 খ্ৰীষ্টাব্দত অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল 1228 খ্ৰীষ্টাব্দত তো এইখিনি জানেই নেক্সট প্ৰশ্ন চাওঁ আমি নেক্সট প্ৰশ্ন দিয়া হৈছে 1793 চনৰ বংগত চিৰস্থায়ী বন্দোবস্ত অৰ্থাৎ পাৰ্মানেণ্ট ছেটেলমেণ্ট ব্যৱস্থা কোনগৰাকী গভৰ্ণৰ জেনেৰেলে প্ৰৱৰ্তন কৰিছিল তো চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি লৰ্ড কৰ্ণৱালিছে পাৰ্মানেণ্ট ছেটেলমেণ্টৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ লগত ৰিলেটেড কেইটামান এক্সপ্লেনেশ্যন আমি চাওঁ ইয়াৰ এনচাৰ হ'ব অপশ্যন বি লৰ্ড কৰ্ণৱালিছ আৰু অপশ্যন এ যিটো দিয়া আছিল লৰ্ড ৱাৰেন হেষ্টিংছ তেওঁ বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল যিয়ে দ্বৈত শাসন ব্যৱস্থা বিলুপ্ত কৰিছিল মানে ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেম যিটো আছিলে সেইটো তেওঁ বিলুপ্ত কৰিছিল সেইটো ৱাৰেন হেষ্টিংছ আছিল আৰু লৰ্ড কৰ্ণৱালিছ আমি চালোৱেই তেওঁ চিৰস্থায়ী মানে পাৰ্মানেণ্ট ছেটেলমেণ্ট ব্যৱস্থাটো তেওঁ ইন্ট্ৰডিউচ কৰিছিল আৰু লৰ্ড ডেলহাউচি অপশ্যন চিত যিটো দিয়া হৈছিল লৰ্ড ডেলহাউচিয়ে ডক্ট্ৰিন অফ লেপছ শতবিলোপ নীতি তেওঁ প্ৰৱৰ্তন কৰিছিল আৰু তেওঁ শতবিলোপ নীতি আৰু ভাৰতীয় ৰেলসেৱা আৰম্ভ কৰিছিল এইখিনিয়ে ক'লোঁ তেওঁ ভাৰতীয় ৰেল ব্যৱস্থা আৰু ডক্ট্ৰিন অফ লেপছ তেওঁ আৰম্ভ কৰিছিল আৰু অপশ্যন ডি যিটো দিয়া আছে লৰ্ড উইলিয়াম বেণ্টিং তেওঁ 1829 চনত ৰাজা ৰামমোহন ৰায়ৰ সহায়েৰে সতীদাহ প্ৰথা নিষিদ্ধ কৰাৰ বাবে তেওঁ জনাত আছিল মানে সতীদাহ প্ৰথা লৰ্ড উইলিয়াম বেণ্টিঙে নিষিদ্ধ কৰিছিল ৰাজা ৰামমোহন ৰায়ৰ সহায়ত তো এই বস্তুখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰিলে নেক্সট 3 নম্বৰ প্ৰশ্ন পশ্চিম ঘাট পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটো কি হুইচ ইজ দ্য হাইয়েষ্ট পিক ইন দ্য ৱেষ্টাৰ্ণ ঘাট তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ আনামুদি হৈছে পশ্চিম ঘাট পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ এইটো মনত ৰাখি থ'ব ইয়াৰ লগত আমি কেইটামান এক্সট্ৰা ইনফৰমেশ্যন চাওঁ আনামুদি আমাৰ কাৰেক্ট এনচাৰ এইটো কেৰালাত অৱস্থিত যাৰ উচ্চতা হৈছে 2695 মিটাৰ 2695 মিটাৰ এইটো পশ্চিম ঘাট পৰ্বতমালাত তথা দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংগ তো পশ্চিম ঘাটৰো সৰ্বোচ্চ শৃংগ আৰু দক্ষিণ ভাৰতৰো সৰ্বোচ্চ শৃংগ অপশ্যন বি যিটো দিয়া আছিলে দোদা বেট্টা এইটো নীলগিৰি পাহাৰৰ সৰ্বোচ্চ শৃংগ নীলগিৰি যিয়ে আমাৰ ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটক কানেক্ট কৰিছে নীলগিৰি পাহাৰে তো সেইটোৰ সৰ্বোচ্চ শৃংগ হৈছে আমাৰ দোদা বেট্টা আৰু মহেন্দ্ৰগিৰি ক'ত আছে পূব ঘাট পৰ্বতমালা অৰ্থাৎ ইষ্টাৰ্ণ ঘাটত উৰিষ্যাত এটা উল্লেখযোগ্য শৃংগ হয় মহেন্দ্ৰগিৰি আৰু কালচুবাই হৈছে মহাৰাষ্ট্ৰৰ এটা সৰ্বোচ্চ শৃংগ কিন্তু ই গোটেইটো পশ্চিম ঘাটত নাই মানে গোটেই যিটো পৰ্বতমালা বা পাহাৰ সেইটো আমাৰ ৱেষ্টাৰ্ণ ঘাটত নাইকিয়া মহাৰাষ্ট্ৰৰ এটা পাৰ্টত আছে আৰু অলপ সংখ্যকহে পশ্চিম ঘাটত আছে মানে ৱেষ্টাৰ্ণ ঘাটত আছে নেক্সট প্ৰশ্ন মাটিকালিৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ ভূবেষ্টিত মানে লেণ্ডলক দেশ কোনখন মাটিকালিৰ হিচাপত আটাইতকৈ ডাঙৰ লেণ্ডলক কাণ্ট্ৰি সেইখন কোনখন হয় এইটো সুধিছে তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কাজাকাস্তান হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ লেণ্ডলক কাণ্ট্ৰি লেণ্ডলক মানে চাৰিওফালে চাপ'জ এখন কাজাকাস্তান চাৰিওফালে বেলেগ বেলেগ দেশ আছে মানে সাগৰৰ পৃষ্ঠ নাই বা মাটি গোটেইখিনি চাৰিওফালে মাটি আছে মানে সাগৰৰ উপকূল নাইকিয়া তো লেণ্ডলক চাৰিওফালৰ পৰা লেণ্ড আছে মানে তো বিশ্বৰ আটাইতকৈ ডাঙৰ হৈছে কাজাকাস্তান তো তাৰ লগত আমি কেইটামান ইনফৰমেশ্যন চাব লাগিব অপশ্যন এ যিটো দিয়া আছে মংগোলিয়া এখন হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম লেণ্ডলক কাণ্ট্ৰি ছেকেণ্ড হাইষ্ট কোন হয় মংগোলিয়া আৰু প্ৰথম হৈছে কাজাকাস্তান এইটো 2.72 নিযুত বৰ্গ কিলোমিটাৰ জুৰি থকা কাজাকাস্তান বিশ্বৰ সৰ্ববৃহৎ ভূবেষ্টিত দেশ আৰু অপশ্যন চি যিটো দিয়া আছে বলিভিয়া এইখন দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ ভূবেষ্টিত দেশ মানে চাউথ আমেৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ লেণ্ডলক কাণ্ট্ৰি হৈছে বলিভিয়া আৰু যিটো ছুইজাৰলেণ্ড হয় এইখন মধ্য ইউৰোপৰ এখন সৰু ভূবেষ্টিত দেশ তো এইটো ইউৰোপত আছে তো তাৰ এটা সৰু লেণ্ডলক কাণ্ট্ৰি হয় তো বস্তুবিলাক আমি এক্সট্ৰা ইনফৰমেশ্যনবিলাকো জানিব লাগিব আৰু আজি 5 নম্বৰ ক্লাছ লৈ আহিছোঁ
তো আপোনালোকে ক্লাছটো আগৰ যদি চাৰিটা চোৱা নাই চাব গৈ পেলাই প্লেলিষ্টত ভালকৈ দিয়া আছে। আজি 5ম নম্বৰ ক্লাছ বা 5 নম্বৰ ক্লাছ। আৰু ভিডিঅ'বিলাক আপোনালোকে কেনেকুৱা পাইছে, প্ৰশ্নবিলাক কেনেকুৱা পাই আছে, প্ৰশ্নবিলাক বেছি ইজি হৈছে নে বেছি টান হৈছে সেইটো জনাই দিব। তো তেনেকৈ জনালে মোৰ কাৰণে নেক্সট ভিডিঅ'ৰ কাৰণে প্ৰশ্নবিলাক কালেক্ট কৰোঁতে ইজি হৈ যায় আৰু মই এটা আইডিয়া পাওঁ আপোনালোকৰ কেনেকুৱা লাগিছে প্ৰশ্নবিলাক, সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিব। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকৰ মৌলিক কৰ্তব্যসমূহৰ বিষয়ে উল্লেখ আছে? তো মৌলিক কৰ্তব্যসমূহৰ বিষয়ে যদি আপোনালোকে, মই এটা অলৰেডি ভিডিঅ' দিছোঁ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি, ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতৰ সংবিধান। তো সেই ভিডিঅ'টো চোৱাৰ পিছত টোটেল 50 মিনিটৰ ভিডিঅ' হয়, এটা ভিডিঅ'তে মই গোটেই সংবিধানখন ভালকৈ বুজাইছোঁ। তো যদি সেই ভিডিঅ'টো আপোনালোকে চোৱা নে চাব, আৰু মোৰ বিশ্বাস সেই ভিডিঅ'টো চোৱাৰ পিছত ভাৰতৰ সংবিধানৰ পৰা যেনেকুৱা প্ৰশ্ন নাহক কিয় আপোনালোকে এটেণ্ড কৰিব পাৰিব। আৰু এই বস্তুবিলাক যেনেকৈ ইয়াত মৌলিক কৰ্তব্যৰ কথা সোধা হৈছে, তো মৌলিক কৰ্তব্য কি হয়, ক'ৰ পৰা লোৱা হৈছে, কেইটা মৌলিক কৰ্তব্য আছে, কোনকেইটা আৰ্টিকেলত আছে, গোটেইখিনি মই ভালকৈ বুজাইছোঁ। তো সেই ভিডিঅ'টো আপোনালোকে গৈ পেলাই মোৰ চেনেলত চাব পাৰে, ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি আছে। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, আৰ্টিকেল 51A। আৰ্টিকেল 51A আমাৰ কি আছে, মৌলিক কৰ্তব্যসমূহ আছে। আৰু তাৰ লগত আমি কেইটামান চাওঁ এক্সপ্লেনেশ্যন। অপশ্যন এ যিটো দিয়া আছিলে আৰ্টিকেল 21A, সেইটো হৈছে শিক্ষাৰ অধিকাৰ। শিক্ষাৰ অধিকাৰৰ কথা কয় কেতিয়াৰ পৰা, 6 বছৰৰ পৰা 14 বছৰলৈকে। 6 বছৰৰ পৰা 14 বছৰ বয়সৰ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰৰ বিষয়ে কয়। আৰু যিটো আমাৰ এনচাৰ আৰ্টিকেল 51A, সেইটো আমাৰ 1976ত 42তম সংশোধনীৰ দ্বাৰা আমাৰ পাৰ্ট কিমান হয়, 4A, পাৰ্ট 4 বা ভাগ 4Aৰ অধীনত মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হৈছিল। এইখিনি মই ভালকৈ বুজাই থৈছোঁ। আৰ্টিকেল 32 যিটো মানে অপশ্যন চি যিটো আছিলে, সেইটো হৈছে সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ, যিটোক ডক্টৰ বি আৰ আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি কৈছে। আৰু আৰ্টিকেল 44 কি আছে, নিৰ্দেশনাত্মক নীতিৰ অধীনত একমান দেৱানী বিধিৰ বিষয়ে। এতিয়া বহুতে একমান দেৱানী বুদ্ধি বুজিয়ে নাপাব যে কি হয়, কিন্তু আপোনালোকে চাগে শুনিছে UCC, ইউনিফৰ্ম চিভিল কোড। তো সেইটোৱে হয় একমান দেৱানী বিধি, মানে আৰ্টিকেল 44ত কি আছে, আমাৰ UCC বিষয় আছে। আৰু UCC অসমীয়া নামটো কি হয়, একমান দেৱানী বিধি। তো সেইটো জানি গ'ল আজি। নেক্সট প্ৰশ্ন চাওঁ আমি। 1 টকীয়া নোটৰ বাহিৰে ভাৰতত বেংক নোট প্ৰকাশ কৰাৰ বাবে কোনটো প্ৰতিষ্ঠান দায়বদ্ধ? 1 টকীয়া নোট, এতিয়া বহুতে 1 টকীয়াটো নোট নায়েই, 1 টকীয়াটো কয়েন্স আছে, এনেকুৱা গোল থাকে, কিন্তু 1 টকীয়া নোটো আছে। যদি কোনোবা যদি ভালকৈ জানে তো তেওঁ গম পাব 1 টকীয়া নোটো কিন্তু আছে আমাৰ। বৰ্তমান আমি এইটো বজাৰত ইউজ নহয় বা পাব্লিকে এইটো ইউজ নকৰে, কিন্তু এনেই কিন্তু অফিচিয়েলিটিও আছে 1 টকীয়া নোট। তো সেই 1 টকীয়া নোটৰ বাহিৰে ভাৰতত বেংক নোট প্ৰকাশ কৰাৰ কাৰণে কোনটো প্ৰতিষ্ঠান দায়বদ্ধ? তো 1 টকা নোটৰ বাহিৰে 1 টকা নোটটো যিটো আছে, 1 টকা নোটটো কিন্তু আমাৰ ৰিজাৰ্ভ বেংকে, এইটো এনচাৰ ৰিজাৰ্ভ বেংক হ'ব, ৰিজাৰ্ভ বেংকে প্ৰিণ্ট নকৰে কিন্তু, এইটো জানি থ'ব। যদি 1 টকীয়া নোট আছে আৰু কয়েন্স আছে, মানে 1 টকীয়া কয়েন্স, 2 টকীয়া কয়েন্স, 3 টকীয়া কয়েন্স, তো সেইবিলাক কোনে কৰে, 1 টকীয়া কয়েন্সবিলাক বা 1 টকীয়া নোট বিশেষকৈ বিত্ত মন্ত্ৰালয়ে কৰে কিন্তু সেইটো। আৰু বাকী যিবিলাক নোট আছে, 5 টকীয়া নোট হৈ যাওক, 10 টকীয়া নোট, 500 টকীয়া নোট, 100 টকীয়া নোট, সেইটো কোনে কৰে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৰে। তো অপশ্যন হৈ যাব কাৰেক্ট বি, এইটো মনত ৰাখি থ'ব। আৰু মই ইয়াত কেইটামান ইনফৰমেশ্যন দি লওঁ। ইয়াত দিয়া আছে অপশ্যন এ যিটো দিছে মিনিষ্ট্ৰী অফ ফাইনেন্স, এইটো 1 টকীয়া নোট আৰু মুদ্ৰাসমূহ বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰে। তো যিমান 1 টকীয়া নোট আছে আৰু যিমান মুদ্ৰা আছে মানে কয়েন্স, সেইখিনি বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰে। আৰু ৰিজাৰ্ভ বেংকে কি কৰে, RBI বা ৰিজাৰ্ভ বেংকে RBI আইনৰ 22 নং ধাৰা অনুসৰি অন্যান্য সকলো নোট প্ৰকাশৰ একচেটিয়া অধিকাৰ RBIৰ আছে। তো এই বাকীখিনি বাদ দি, মানে 1 টকীয়া আৰু মুদ্ৰাখিনি বাদ দি পেলাই বাকী যিমানখিনি নোট আছে, যিমানখিনি ইণ্ডিয়ান কাৰেঞ্চি আছে, গোটেইখিনি RBIয়ে প্ৰিণ্ট কৰে। আৰু ষ্টেট বেংক কি হয়, ষ্টেট বেংক এটা বাণিজ্যিক বেংক হয়, এটা কমাৰ্চিয়েল বেংক হয়, যাত কোনো নোট ছাপা কৰা কোনো অৰ্ডাৰ নাইকিয়া বা অথৰিটি নাইকিয়া। আৰু নীতি আয়োগ কি হয় আমি জানো, নীতি আয়োগ ভাৰত চৰকাৰৰ এটা নীতি নিৰ্ধাৰণকাৰী চিন্তা গোট, যাৰ চেয়াৰমেন হৈছে PM আৰু মেম্বাৰবিলাক হৈছে CM। নেক্সট প্ৰশ্ন, ভলীবল খেলত এটা দলত হৈ থকা খেলপথাৰত কেইগৰাকী খেলুৱৈ অন্তৰ্বৰ্তী হয়? তো মোনে সুধিছে যে ভলীবলত কেইজন প্লেয়াৰ থাকে, সেইটো সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব 4টা অপশ্যনৰ পৰা অপশ্যন বি, 6 গৰাকী। ভলীবলত আমাৰ 6 গৰাকী প্লেয়াৰ থাকে। এক্সট্ৰাখিনি চাওঁ আমি কি দিয়া আছে, 5 গৰাকী ক'ত থাকে, বাস্কেটবল খেলত থাকে 5 গৰাকী খেলুৱৈ, বাস্কেটবলত 5 গৰাকী থাকে। আৰু ভলীবলত কেইগৰাকী থাকে, 6 গৰাকী, এইটো আমি জানিলোঁ। 7 গৰাকী ক'ত থাকে, কাবাডী, হেণ্ডবল, এইবিলাক খেলত 7 গৰাকী খেলুৱৈ থাকে। আৰু 11জনটো আমি জানো ক্ৰিকেট, ফুটবল, হকী, এইবিলাকত 11 গৰাকী প্লেয়াৰ থাকে প্ৰত্যেকটো টিমত। তো এইখিনিও জানি থ'ব, এনেকুৱা প্ৰশ্ন কিন্তু সুধিছে বহুতবাৰ, বিশেষকৈ এইটো সুধিছিলে বাস্কেটবলত কেইজন প্লেয়াৰ থাকে। তো স্ক্ৰীনশ্বট মাৰি ৰাখিব যিখিনি মই এক্সপ্লেনেশ্যন দিছোঁ। নেক্সট প্ৰশ্ন, বিখ্যাত অসমীয়া উপন্যাস আশীৰ্বাদৰ ৰঙৰ ৰচক কোন? আশীৰ্বাদৰ ৰং কোনে লিখিছিল সেইটো সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, অৰুণ শৰ্মাদেৱে আশীৰ্বাদৰ ৰং নামৰ যিটো উপন্যাস আছে তেওঁ লিখিছিলে। তাৰোপৰি আমি জানিব লাগিব কেইটামান কথা।
অপশ্যন এ যিটো দিয়া আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তো তেওঁ মৃত্যুঞ্জয় উপন্যাসৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আমি সকলোৱে জানো এইটো মই লাষ্ট ভিডিঅ'টো এই প্ৰশ্নটো দিছিলোঁ আৰু অৰুণ শৰ্মাদেৱে 1998 চনত আশীৰ্বাদৰ ৰং নাটক বা উপন্যাসৰ কাৰণে মেইনলি উপন্যাস আছিলে পিছত নাটকত এইটো কনভাৰ্ট কৰা হৈছিল তো সেইটো কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কিমান চনত 1998 চনত আৰু আব্দুল সৈয়দ মালিকে অঘৰী আত্মাৰ কাহিনী এইটো কুৰ্ম হৈ আছে অঘৰী আত্মাৰ কাহিনী সূৰ্যমুখী স্বপ্ন বিশিষ্ট ৰচক আৰু তেওঁ অঘৰী আত্মাৰ কাহিনীৰ কাৰণে তেওঁ কি পাইছিলে সাহিত্য একাডেমী বঁটা পাইছিলে কেতিয়া পাইছিলে 1972 এইটো মই আগতে কভাৰ কৰিছোঁ আৰু অপশ্যন যিটো দিয়া আছিলে মামণি ৰয়ছম গোস্বামী দঁতাল হাতীয়ে উৱে খোৱা হাওদা ৰচক আৰু জ্ঞানপীঠ বঁটা বিজয়ী এইটো আমি জানিব লাগিব নেক্সট প্ৰশ্ন 9 নম্বৰ প্ৰশ্ন ভাৰতীয় নৌসেনাই অন্তৰ্ভুক্ত কৰা ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী যুদ্ধ জাহাজৰ নাম কি তো ভাৰতৰ প্ৰথমখন থলুৱা হৈছে মানে ইণ্ডিজিনাছ এয়াৰক্ৰাফ্ট মানে আমাৰ ভাৰততে বনোৱা বেলেগৰ পৰা লোৱা নহয় তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চাৰিটা অপশ্যনৰ পৰা কাৰেক্ট এনচাৰ অপশ্যন বি INS বিক্ৰান্ত আমাৰ ইণ্ডিজিনাছ হয় কিন্তু তো তাৰ লগত আমি এটামান ইনফৰমেশ্যনো চাওঁ অপশ্যন এ যিটো দিয়া আছে INS বিক্ৰমাদিত্য সেইটো ৰাছিয়াৰ পৰা ক্ৰয় কৰা এখন বিমানবাহী জাহাজ ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিলে আৰু আমাৰ INS যিটো বিক্ৰান্ত আছে সেইটো আমাৰ টোটেলি আমাৰ থলুৱাভাৱে বনোৱা আৰু INS যিটো আৰিহান্ত আছে সেইটো ভাৰতৰ প্ৰথমটো পাৰমাণৱিক ছাবমেৰিন প্ৰথমটো মানে নিউক্লিয়াৰ ছাবমেৰিন হয় কি হয় আমাৰ INS আৰিহান্ত INS মানে ইণ্ডিয়ান নেভেল ছিষ্টেম আৰু INS বিৰাট যিটো ব্ৰিটেইনৰ পৰা অনা হৈছিলে কিন্তু বৰ্তমান সেইটো এতিয়া অৱসৰপ্ৰাপ্ত মানে বৰ্তমান এইটো ইউজ নহয় এইখিনি জানি থ'ব নেক্সট প্ৰশ্ন কোনগৰাকী আহোম ৰজাই আহোমৰ ৰাজধানী স্থায়ীভাৱে গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল তো কোনগৰাকী আহোম ৰজাই তেওঁৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব চাৰিটা অপশ্যনৰ পৰা এগেইন অপশ্যন বি শুক্লেংমুঙে কি কৰিছিলে নিজৰ ৰাজধানী স্থায়ীভাৱে প্ৰশ্নটো ভালকৈ পঢ়িব বহুতে ইয়াত চুহুংমুং বুলি কৈ দিব কিন্তু নহয় শুক্লেংমুং স্থায়ীভাৱে কৈছে স্থায়ীভাৱে গড়গাঁৱলৈ নিছিলে আমি এতিয়া এক্সট্ৰা এক্সপ্লেনেশ্যনটো চাওঁ অপশ্যন বি হ'ব কাৰেক্ট শুক্লেংমুং যাক গড়গৈ ৰজা বুলি জনা যায় শুক্লেংমুঙক আমি গড়গৈ ৰজা বুলি জানো তেওঁ 1540 খ্ৰীষ্টাব্দত গড়গাঁৱৰ আহোম ৰাজ্যৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল তো 1540 চনত আৰু অপশ্যন এ যিটো দিয়া আছিল চুকাফা আমি চালোঁ তেওঁ আছিল আহোম বংশৰ প্ৰতিষ্ঠাপক হয়নে 1253 তেওঁ চৰাইদেউত ৰাজধানী পাতিছিল আৰু অপশ্যন চি যিটো আছিলে চুহুংমুং তেওঁক দিহিঙীয়া ৰজা আমি অপশ্যন 2 নম্বৰতে বা 1 নম্বৰতে চাই আহিছিলোঁ তেওঁ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ শুক্লেংমুঙৰ দিনতে হৈছিল এইটো মনত ৰাখিব চুহুংমুঙৰ দিনত নহয় শুক্লেংমুঙৰ দিনতহে হৈছিলে স্থায়ীভাৱে আৰু অপশ্যন যিটো দিয়া আছে ৰুদ্ৰসিংহ তেওঁৰ ৰাজত্বকালত আমি চালোঁৱেই ৰংপুৰ তেওঁ নিৰ্মাণ কৰিছিল তেওঁ ৰাজধানী ৰংপুৰলৈ লৈ গৈছিলে ৰংঘৰ নিৰ্মাণ কৰিছিল জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল আমি অলৰেডি চাই আহিছোঁ লগতে আপোনালোকে আৰু এটা বস্তু জনাই দিওঁ যদি আপোনালোকৰ PDF লাগে য'ত ফুল চিলেবাছ কভাৰ কৰা হৈছে আপোনালোকে ADRD দিব আসাম পুলিচ ABUB দিব SI দিব ফৰেষ্ট দিব DME দিব য'ত গোটেইখিনি টোটেল চিলেবাছটো কভাৰ কৰা হৈছে য'ত আসাম হিষ্ট্ৰী ইণ্ডিয়ান পলিটি আসাম পলিটি জিঅ'গ্ৰাফি আসাম ইন ইণ্ডিয়া ইকনমিক্স স্পৰ্টছ লিটাৰেচাৰ আৰ্ট এণ্ড কালচাৰ ফিল্ম এৱাৰ্ড ছায়েন্স এণ্ড টেকনলজি মেথছ টপিক ৱাইজ ইংলিছ গ্ৰামাৰ টপিক ৱাইজ ৰিজনিং টপিক ৱাইজ আৰু লগতে এক্সট্ৰা মক টেষ্ট আছে যদি আপোনালোকক লাগে PDFটোৰ মূল্য হৈছে অনলি 99 ৰুপি স্ক্ৰীনত যিটো নাম্বাৰ আছে 9707735475 এই নাম্বাৰতে পে'মেণ্ট কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে তাতে স্ক্ৰীনশ্বটটো পঠিয়াই দিয়ক পে'মেণ্ট কৰা স্ক্ৰীনশ্বটটো পঠিয়াই দিয়ক আপোনাক ইমিডিয়েটলি PDFটো পঠিয়াই দিয়া হ'ব যিহেতু পৰীক্ষাবিলাক কাষ চাপিছে তো মই বিচাৰিম আপোনালোকে PDFটো সোনকালে লৈ লওক যাতে আপোনালোকে পঢ়াত ভালকৈ মন দিব পাৰে আৰু ভালকৈ পঢ়িব পাৰে টোটেল 300টা পেজৰ এটা PDF হয় যিটো আপোনালোকে জেৰক্স কৰিব পাৰিব জেৰক্স কৰিব পৰা ফৰ্মেটত আছে আৰু জেৰক্স নকৰিলেও কথা নাইকিয়া আপোনালোকে মোবাইল বা লেপটপৰ পৰা পঢ়িব পাৰে টোটেল 300টা পেজৰ আৰু যিসকলে লৈছে তেওঁলোকে জানে কিমান ইম্পৰ্টেণ্ট হয় আৰু কিমান হেল্পফুল হয় তো পাৰিলে লৈ ল'ব আমি এতিয়া ভিডিঅ'ৰ ফালে আগবাঢ়োঁ নেক্সট প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কোনটো বছৰত স্বাক্ষৰিত হৈছিল যাৰ দ্বাৰা অসমত ব্ৰিটিছ শাসনৰ সূচনা হৈছিল তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব আমি সকলোৱে জানো ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনত 1826 চনৰ 24 ফেব্ৰুৱাৰী এইটোও জানি থ'ব 24 ফেব্ৰুৱাৰীত হৈছিলে আৰু আমি এক্সট্ৰা এক্সপ্লেনেশ্যন অলপ চাওঁ অপশ্যন বি ইজ দ্য কাৰেক্ট 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ মাজত এইটো কিন্তু সোধে যে টিটি অফ ইয়াণ্ডাবু বা ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল তো বহুতে কি কৰে ইংৰাজ আৰু আহোম বুলি মাৰি দিয়ে ইংৰাজ আৰু আহোমৰ মাজত হোৱা নাছিলে কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানী মানে ইংৰাজ আৰু বাৰ্মাৰ মাজত মানে বাৰ্মিছসকলৰ মাজত মানে মানসকলৰ মাজত ইষ্ট ইণ্ডিয়া কোম্পানী বা ইংৰাজ আৰু মানসকলৰ মাজতহে আমাৰ টিটি অফ ইয়াণ্ডাবু স্বাক্ষৰিত হৈছিলে অপশ্যন এ যিটো দিয়া আছে 1824 চনত কি হৈছিলে প্ৰথম ইংগ বাৰ্মী যুদ্ধ আৰম্ভ হৈছিল প্ৰথম ইংগ বাৰ্মা যুদ্ধ আৰম্ভ হৈছিলে 1824 চনত 1838 চনত কি হৈছিলে পুৰন্দৰ সিংহত পদচ্যুত কৰি উজনি অসম পোনপটীয়াকৈ ব্ৰিটিছে ভাৰতৰ অন্তৰ্ভুক্ত কৰা হৈছিল মানে আপাৰ আছাম এনেক্স কৰিছিলে আপাৰ আছাম 1838ত ব্ৰিটিছে নিজৰ অধীনত লৈছিলে তো সেইটো লিখা আছে আৰু 1857ত কি হৈছিলে আমাৰ চিপাহী বিদ্ৰোহ সেইটো আমি সকলোৱে জানো অসমৰ মণিৰাম দেৱান আছিলে গুৰি ধৰোঁতা নেক্সট প্ৰশ্ন মহাত্মা গান্ধীয়ে কোনটো বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল তো ভাৰত ত্যাগ আন্দোলন মানে কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া লঞ্চ কৰিছিলে মহাত্মা গান্ধীজীয়ে ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি 1942ত মহাত্মা গান্ধীজীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল আৰু লগতে আমি কেইটামান জানিব লাগিব আৰু
অপশ্যন চি ইজ দ্য কাৰেক্ট 1942 1942 চনৰ 8 আগষ্ট মুম্বাই অধিৱেশনত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম আহ্বানেৰে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। এইটো কেতিয়াবা সোধে যে মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম এই শ্লোগানটো কোনটো আন্দোলনত দিছিলে, তো সেইটো হ'ব ভাৰত ত্যাগ আন্দোলন। আৰু 1920 চনত অপশ্যন এত যিটো দিয়া আছে সেইটো কি হ'ব অসহযোগ আন্দোলন। 1930 চনত আইন অমান্য আন্দোলন বা দাণ্ডি যাত্ৰা হৈছিলে তাত। আৰু 1946 চনত কি হৈছিলে কেবিনেট মিছন ভাৰতলৈ আহিছিল, মানে কেবিনেট মিছন ভাৰতত আহিছিলে সেইটো বছৰ। নেক্সট প্ৰশ্ন, উপদ্বীপীয় ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? তো উপদ্বীপীয় মানে পেনিনচুলাৰ ইণ্ডিয়াৰ আটাইতকৈ দীঘল নদী কোনখন সেইখন সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰ বহুতে চাগে বিচাৰি আছে গংগা, ইয়াত নাইকিয়া অপশ্যনত গংগাটো বিচাৰি আছে, কিন্তু আমাৰ ইয়াত পেনিনচুলাৰ কথা সুধিছে উপদ্বীপীয়। পেনিনচুলা মানে এনেকুৱা এইখিনি এৰিয়া, মানে চাউথ ইণ্ডিয়া, আপোনালোকে চাউথ ইণ্ডিয়া বুলি ভাবিব পাৰে। চাউথ ইণ্ডিয়াৰ আটাইতকৈ দীঘল নদী কোনখন সেইখন সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব 4টা অপশ্যনৰ পৰা অপশ্যন চি গোদাবৰী। গোদাবৰী হৈছে আটাইতকৈ ডাঙৰ নদী পেনিনচুলাৰ ইণ্ডিয়া অৰ্থাৎ উপদ্বীপীয় ভাৰতৰ। তাৰ লগতে আমি কেইটামান বস্তু জানিব লাগিব। অপশ্যন চি ইজ দ্য কাৰেক্ট, গোদাবৰী হৈছে উপদ্বীপীয় ভাৰতৰ আটাইতকৈ দীঘল নদী, প্ৰায় 1465 কিলোমিটাৰ, যাক দক্ষিণ গংগা বুলি কোৱা হয়। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট বা এই পইণ্টটো যে দক্ষিণ গংগা বুলি কোনখন নদীক জনা যায়, তো সেইখন হৈছে গোদাবৰী। আৰু সেইখন চবতকৈ দীঘল হয়। উত্তৰ ভাৰতৰ গংগা নদী দীঘল আৰু দক্ষিণ ভাৰতৰ গোদাবৰী দীঘল, আটাইতকৈ দীঘল নদী। আৰু অপশ্যন এত যিটো দিয়া হৈছে কৃষ্ণা, এইটো উপদ্বীপীয় ভাৰতৰ দ্বিতীয় দীঘল নদী, ছেকেণ্ড হাইষ্ট হৈছে কৃষ্ণা। আৰু কাবেৰী হৈছে কৰ্ণাটক আৰু তামিলনাডুৰ মাজেৰে বৈ গৈছে, কাবেৰী কৰ্ণাটক আৰু তামিলনাডুৰ মাজতে বৈ গৈছে। নৰ্মদা পশ্চিমলৈ বৈ যোৱা আটাইতকৈ ডাঙৰ নদী, কিন্তু গোদাবৰীতকৈ সৰু, মানে পশ্চিম ফালে বৈ যোৱা আটাইতকৈ মানে ৱেষ্ট ফ্ল'য়িং ৰিভাৰ আটাইতকৈ ডাঙৰ, কিন্তু গোদাবৰীতকৈ আল্টিমেটলি সৰুৱে হয়। নেক্সট প্ৰশ্ন 14 নম্বৰ প্ৰশ্ন, কোনটো প্ৰণালীয়ে ভূমধ্য সাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰে? তো কোনটো প্ৰণালীয়ে মানে কোনটো ষ্টেটে মেডিটেৰিয়ান চি আৰু আটলাণ্টিক অ'চেনক কানেক্ট কৰে সেইটো সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰ অপশ্যন বি জিব্ৰাল্টাৰ প্ৰণালী বা ষ্টেট অফ জিব্ৰাল্টাৰ। আমি এক্সট্ৰাখিনি চাই লওঁ তেতিয়া ভালকৈ ক্লিয়াৰ হৈ যাব। অপশ্যন বি ইজ দ্য কাৰেক্ট, জিব্ৰাল্টাৰ প্ৰণালীয়ে আটলাণ্টিক মহাসাগৰক ভূমধ্য সাগৰৰ সৈতে সংযোগ কৰে আৰু ইউৰোপ আফ্ৰিকাৰ পৰা পৃথক কৰে। তো কিয়ক ছেপাৰেট কৰে? আটলাণ্টিক মহাসাগৰক ভূমধ্য সাগৰৰ সৈতে সংযোগ কৰে আৰু ছেপাৰেট কাক কৰে? ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰে। আৰু অপশ্যন এ যিটো দিয়া আছে মালাক্কা প্ৰণালী, সেইটো ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰে মালাক্কা ষ্টেটে। আৰু বেৰিং প্ৰণালীয়ে কি কৰে? এছিয়া আৰু উত্তৰ আমেৰিকাক পৃথক কৰে বেৰিং ষ্টেটে। আৰু হৰমুজ প্ৰণালী, ষ্টেট অফ হৰমুজ আমি সকলোৱে জানো, এইটো পূৰা নিউজত চলি আছে, এতিয়া যুদ্ধ চলি আছে তাত। তো পাৰস্য উপসাগৰ মানে গাল্ফ অফ পাৰ্চিয়া, আৰু ওমান উপসাগৰ মানে গাল্ফ অফ ওমান আৰু গাল্ফ অফ পাৰ্চিয়াক সংযোগ কৰে। নেক্সট প্ৰশ্ন 15 নম্বৰ প্ৰশ্ন, ডক্টৰ বি.আৰ. আম্বেদকাৰে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছে? আমি অলপ আগতে চাই আহিছিলোঁ এক্সপ্লেনেশ্যনত। তো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি আৰ্টিকেল 32। আৰ্টিকেল 32ত ডক্টৰ বি.আৰ. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছে। লগতে আমি এক্সপ্লেনেশ্যনখিনি চাওঁ। কাৰেক্ট অপশ্যন ইজ ডি আৰ্টিকেল 32, যে সংবিধান প্ৰতিকাৰৰ অধিকাৰ প্ৰদান কৰে, যাৰ দ্বাৰা মৌলিক অধিকাৰ উলংঘন হ'লে পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ে দ্বাৰস্থ হ'ব পাৰিব। তো আৰ্টিকেল 32 হৈছে সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ। আৰু এইবিলাক বস্তু মই ক'লোঁ নহয় অলৰেডি, যে ইণ্ডিয়ান কনষ্টিটিউশ্যন যিটো মই ভিডিঅ' আপলোড কৰিছোঁ তাত মই ভালকৈ বুজাই থৈছোঁ। যদি আপোনাৰ কোনোবাই মৌলিক অধিকাৰ উলংঘন কৰে তেতিয়াহ'লে সুপ্ৰিম কোৰ্টত আপুনি যাব পাৰে ডাইৰেক্টলি, আৰু তাৰ কাৰণে সুপ্ৰিম কোৰ্টে ৰিটছ জাৰি কৰিব পাৰে। এতিয়া ৰিটছ কি হয়, কোনবিলাক ল ভাইলেট কৰিলে আপুনি সুপ্ৰিম কোৰ্ট যাব পাৰে নোৱাৰে, গোটেইখিনি মই তাতে সেইটো ভিডিঅ'তে মই কভাৰ কৰি থৈছোঁ, আপোনালোকে তাতে চাব পাৰে। আৰু অপশ্যন এ যিটো দিয়া আছে 14, এইটো কি হয়? আইনৰ দৃষ্টিত সমতাৰ অধিকাৰ নিৰ্ধাৰণ কৰে, মানে ইকুৱালিটি বিফৰ ল। আৰু আৰ্টিকেল 19 কি হয়? বাক স্বাধীনতা মানে ফ্ৰীডম অফ স্পীচ। আৰু আৰ্টিকেল 21A কি বুজায়? আৰ্টিকেল 21এ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা প্ৰদান কৰে, মানে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ কথা কয়। নেক্সট চাওঁ আমি 16 নম্বৰ প্ৰশ্ন, ভাৰতৰ শ্বেয়াৰ বজাৰ আৰু ছিকিউৰিটি খণ্ড নিয়ন্ত্ৰণ কৰা প্ৰতিষ্ঠানটো কি? তো ভাৰতত শ্বেয়াৰ মাৰ্কেট আৰু ছিকিউৰিটি ইণ্ডাষ্ট্ৰি কোনে ৰেগুলেট কৰে বা নিয়ন্ত্ৰণ কৰে সেইটো সুধিছে। তো 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি ছেবি। এইটো ছেবিয়ে কণ্ট্ৰল কৰে বা নিয়ন্ত্ৰণ কৰে, RBI নহয় কিন্তু। তাৰ লগতে আমি জানিব লাগিব যে ছেবি হৈছে ভাৰতৰ শ্বেয়াৰ আৰু ইকুইটি বজাৰ নিয়ন্ত্ৰণ কৰা এটা সংস্থা। আৰু অপশ্যন এ যিটো হৈছে RBI, আমি জানো ভাৰতৰ কেন্দ্ৰীয় বেংক, যে মুদ্ৰানীতি আৰু বেংকিং খণ্ড নিয়ন্ত্ৰণ কৰে। বাকী যিমানখিনি কমাৰ্চিয়েল বেংক আছে সেই বেংকবিলাকক কোনে নিয়ন্ত্ৰণ কৰে? RBI নিয়ন্ত্ৰণ কৰে, মানে RBI হৈছে বেংকবিলাকৰ বেংক। আৰু IRDAI ইঞ্চুৰেঞ্চ আৰু বীমা খণ্ড নিয়ন্ত্ৰণ কৰে। আৰু যিটো নাবাৰ্ড আছে এইটো কৃষি মানে এগ্ৰিকালচাৰ ৰুৰেল ডেভেলপমেণ্ট, তো সেইবিলাক তেওঁ তাত বিত্তীয় সাহায্য আগবঢ়োৱাই সেইটো কণ্ট্ৰল কৰে। নেক্সট প্ৰশ্ন 17 নম্বৰ প্ৰশ্ন, ভাৰতত শাস্ত্ৰীয় নৃত্যসমূহৰ অন্যতম সত্ৰীয়া নৃত্য কোনগৰাকী মহান সন্তই প্ৰৱৰ্তন কৰিছিল? তো সত্ৰীয়া নৃত্য কোনে প্ৰৱৰ্তন কৰিছে সেইটো সুধিছে।
তো চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰীয়া নৃত্যটো প্ৰৱৰ্তন কৰিছিল আমি জানো। তাৰোপৰি আমি কেইটামান বস্তু জানিব লাগিব। অপশ্যন বি ইজ দ্য কাৰেক্ট। 15 শতিকাত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱে সত্ৰীয়া নৃত্য সৃষ্টি কৰিছিল, এইটো আমি সকলোৱে জানো। আৰু অপশ্যন এ যদি আছে চৈতন্য মহাপ্ৰভু, তেওঁ আছিল বংগৰ গৌড়ৰ বৈষ্ণৱ আন্দোলনৰ মূল ধাৰক। আমাৰ অসমত যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ বা ভক্তি আন্দোলনৰ মেইন গুৰি ধৰোঁতা, তেনেকৈ বেংগলৰ কোন আছিলে চৈতন্য মহাপ্ৰভু। ৰামানুজনাচাৰ্য দক্ষিণ ভাৰতৰ বিশিষ্টাদ্বৈত দৰ্শনৰ প্ৰবক্তা আছিল। আৰু মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল, যিয়ে ইয়াক আগবঢ়াই নিয়াত অৰিহণা যোগাইছিল। তো এইখিনি বস্তু আমি জানো, হ'লেও মই দি দিছোঁ, আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ৰাখিব, নহ'লে লিখি ৰাখিব। নেক্সট প্ৰশ্ন, ব্যক্তিগত অলিম্পিকত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? ইয়াত মহিলাৰ কথা সুধিছে। তো অপশ্যন কেইটা চাব, অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি কৰ্ণম মালেশ্বৰী। কৰ্ণম মালেশ্বৰী হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে ব্যক্তিগত খণ্ডত অলিম্পিকত পদক জিকিছিল। আৰু ক'ত জিকিছিলে, কি কৰিছিলে আমি চাম এতিয়া। তো অপশ্যন চি ইজ দ্য কাৰেক্ট। কৰ্ণম মালেশ্বৰীয়ে 2000 চনত ছিডনীত যিটো অলিম্পিক অনুষ্ঠিত হৈছিলে তাত ভাৰ উত্তোলন মানে ৱেইট লিফটিঙত ব্ৰঞ্জ পদক জিকিছিল। আৰু অপশ্যন এ যদি আছে মেৰী কম, 2012 চনত লণ্ডনত অলিম্পিকত বক্সিঙত ব্ৰঞ্জ জিকিছিল। অপশ্যন বি যদি আছে পি ভি সিন্ধু, 2016 চনত আৰু 2021 চনত বেডমিণ্টনত অলিম্পিকত পদক জিকিছিল। অপশ্যন ডি যদি আছে চাইনা নেহৱাল, 2012 চনত লণ্ডন অলিম্পিকত ব্ৰঞ্জ জিকিছিল। আৰু লগতে এইটো জানি থ'ব যে কোন প্লেয়াৰ কোনটো খেলৰ লগত জড়িত। পি ভি সিন্ধু বেডমিণ্টন প্লেয়াৰ হয়, চাইনা নেহৱাল কি হয়, চাইনা নেহৱাল কোনটো প্লেয়াৰৰ লগত জড়িত, মানে কোনটো খেলৰ লগত জড়িত, কমেণ্ট কৰি জনাবচোন, কোনোবা জানে নেকি। নেক্সট প্ৰশ্ন আমি চাওঁ, 19 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ বাবে প্ৰথমটো সন্মানীয় সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? তো প্ৰথম সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাদেৱে প্ৰথমগৰাকী অসমীয়া ব্যক্তি যিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কিহত তেওঁ লাভ কৰিছিলে? অপশ্যন বি ইজ দ্য কাৰেক্ট। 1955 চনত যতীন্দ্ৰনাথ দুৱৰাই তেওঁৰ বনফুল কবিতা পুথিৰ বাবে অসমীয়া ভাষাৰ প্ৰথমটো সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তো তেওঁ বনফুলৰ কাৰণে প্ৰথম সাহিত্য একাডেমী বঁটা পাইছিল। আৰু অপশ্যন বি যদি আছে লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ হিচাপে খ্যাত, কিন্তু এই বঁটা প্ৰৱৰ্তন কৰাৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছিলে। মানে সাহিত্য একাডেমী বঁটা যেতিয়া আৰম্ভ হৈছিলে তাৰ আগতে তেওঁৰ মৃত্যু হৈ গৈছিলে, সেইটো আমি জানিব লাগিব। কেতিয়াবা দি দিব যে লক্ষ্মীনাথ বেজবৰুৱাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছে নেকি, তো এইটো হ'ব নো, তেওঁ লাভ কৰা নাই। আৰু অপশ্যন চি যিটো দিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তেওঁ অসমীয়া সাহিত্যৰ প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল 1979 চনত মৃত্যুঞ্জয়ৰ কাৰণে, আমি চাই আহিছোঁ অলৰেডি। আৰু অপশ্যন ডি যিটো দিয়া আছে হেম বৰুৱা এজন বিশিষ্ট কবি আছিল, কিন্তু তেওঁ বঁটা বিজয়ী নাছিল, মানে সাহিত্য একাডেমী বঁটা তেওঁ লাভ কৰা নাছিল। 20 নম্বৰ প্ৰশ্ন, 2024 চনত ভাৰত চৰকাৰে অসমীয়া ভাষাক কি মৰ্যাদা প্ৰদান কৰিছে? ৰাষ্ট্ৰীয় ভাষা, শাস্ত্ৰীয় ভাষা, সহৰাজ ভাষা নে ভাৰতৰ প্ৰথম চৰকাৰী ভাষা? তো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি ক্লাছিকেল লেংগুৱেজ। আমি জানো আমাৰ অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছে 2024 চনত, আমি গম পালোঁ এইটো। ইয়াৰ লগত আমি জানিব লাগিব 2024 চনৰ অক্টোবৰ মাহত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক শাস্ত্ৰীয় ভাষা ক্লাছিকেল লেংগুৱেজ হিচাপে ঘোষণা কৰিছে বা স্বীকৃতি দিছে, ঠিক আছে। আৰু অপশ্যন এ যিটো দিছিলে ৰাষ্ট্ৰীয় ভাষা, ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাইকিয়া, ভাৰতৰ সংবিধান অনুসৰি কোনো ৰাষ্ট্ৰীয় ভাষা নাইকিয়া। অসমীয়া ইতিমধ্যে সংবিধানৰ 8ম অনুসূচী অন্তৰ্ভুক্ত ৰাজ্যিক চৰকাৰী ভাষা। তো আমাৰ 8ম অনুসূচী 8 চিডিউলত 22টা ভাষা আছে, তো তাৰে এটা হৈছে আমাৰ অসমীয়া। আৰু অপশ্যন ডি যিটো দি আছে হিন্দী আৰু ইংৰাজী কেন্দ্ৰীয় চৰকাৰে কাৰ্যালয়ৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে। তো আমাৰ কাৰ্যালয়ী চৰকাৰী ভাষা কি হয়? ৰাষ্ট্ৰীয় ভাষা নহয়, কিন্তু চৰকাৰী ভাষা হিন্দী আৰু ইংৰাজী, ৰাষ্ট্ৰীয় কোনো ভাষা নাইকিয়া আমাৰ। আই হোপ বুজি পালে। এতিয়া এটা প্ৰশ্ন আপোনালোকৰ বাবে, 1829 চনত ভাৰতৰ কোনগৰাকী গভৰ্ণৰ জেনেৰেলে সতীদাহ প্ৰথা বিলোপ কৰিছিল? অপশ্যন লৰ্ড ডেলহাউজি, লৰ্ড উইলিয়াম বেণ্টিং, লৰ্ড কেনিং নে লৰ্ড কাৰ্জন? তো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবচোন। এইটো আপোনালোকৰ কাৰণে মই ৰাখিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব। মই অলৰেডি ডিছকাছ কৰি আহিছোঁ, তো তাৰ ওপৰত এটা প্ৰশ্ন আপোনালোকক দিলোঁ, তো এইটো আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব পাৰিলে। তো আজিৰ কাৰণে ইমানখিনি আছিলে। টোটেল 20টা প্ৰশ্ন আছিলে, আৰু 20টা প্ৰশ্নৰ পৰা আপুনি কিমানটা শুদ্ধ কৰিলে সেইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। আৰু যদি আপোনালোকক PDF লাগে হোৱাটছআপ গ্ৰুপত জইন হৈ লওক, তাতে মই PDFটো ফ্ৰীতে এভেইলেবল কৰাই দিম। আৰু যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰক, ভিডিঅ'টো কমেণ্ট কৰক, আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰক। লগ পাম নেক্সট আৰু এটা ভিডিঅ'ত। আজিৰ কাৰণে ইমানখিনিয়ে, ধন্যবাদ।